হয়, মই বৰ্তমান উপস্থিত আছো কাজিৰঙা ৰাজপথত আৰু কাজিৰঙা ৰাজপথত এক নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে। আচলতে 40 কিলোমিটাৰ যি স্পীড নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে, সেই স্পীডৰ কথাটো পোনপটীয়াকৈ আজি জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া যি পাণবাৰী এলেকা আছে, পাণবাৰী এলেকাত মই দেখুৱাই আছো পোনে পোনে সমগ্ৰ দৃশ্য। আমাৰ কেমেৰাত বন্দী আছে সমগ্ৰ দৃশ্য। গোলাঘাটৰ দ্বিতীয় আহিছে, নিজে দ্বিতীয় আহি এই সজাগতা সৃষ্টি কৰাৰ যত্ন কৰিছে। দ্বিতীয় দিব্যজ্যোতি কাৰ্জী আহিছে। আমি দিব্যজ্যোতি কাৰ্জীৰ সৈতে আমি পোনে পোনে কথা পাতিম। তেওঁ আচলতে চৰকাৰী যি নিৰ্দেশনাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে কাজিৰঙাত যি আৰম্ভ হৈছে সজাগতাৰ এৱাৰনেছ, ৰোড ছেফটিৰ এৱাৰনেছৰ, সেই সন্দৰ্ভত আমি কথা পাতিম দিব্যজ্যোতি কাৰ্জীৰ সৈতে। দ্বিতীয় দিব্যজ্যোতি কাৰ্জীৰ সৈতে আমি কথা পাতিম। দাদা, আপোনালোকে যি সজাগতাৰ কাৰণে কৰিছে, অসমত প্ৰথমবাৰৰ কাৰণে আমি যিমানটো গম পাওঁ প্ৰথমবাৰৰ কাৰণে এয়া হৈছে, কাজিৰঙাত কৰিছে, কি ধৰণৰ সজাগতা কৰিছে? আপোনালোকে লিফলেটো বিলাইছে, আমি দেখা পাইছোঁ। হয় হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু পৰিবহণ মন্ত্ৰী মহোদয়ৰ ডাইৰেকশ্যনত আমি প্ৰধানকৈ পথ সুৰক্ষা সজাগতাৰ ওপৰত আৰু প্ৰধানকৈ অভাৰ স্পীডৰ ওপৰত আজিৰ পৰা সজাগতামূলক অভিযান এটাৰ আৰম্ভণি ঘটাইছোঁ। যেনেধৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আগন্তুক 2 মাহ আমাৰ পথ সুৰক্ষাৰ ওপৰত এণ্ড অভাৰ স্পীডৰ ওপৰত এটা এৱাৰনেছ কেম্পেইনিং গোটেই কাজিৰঙা নেশ্যনেল পাৰ্ক এৰিয়াটোতে হ'ব, লগতে গোটেই ডিষ্ট্ৰিক্টতে হ'ব। এটা কথা মই ক'ব বিচাৰিম যে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ ডাইৰেকশ্যন মতে কাজিৰঙা নেশ্যনেল পাৰ্কৰ 37 কিলোমিটাৰ যিটো ষ্ট্ৰেচ আছে মেইনকৈ গোলাঘাট ডিষ্ট্ৰিক্টত, আৰু ঠিক তেনেকৈ নগাঁও ডিষ্ট্ৰিক্টতো গাড়ী এখনৰ গতিবেগ 40 কিলোমিটাৰতকৈ বেছি হ'ব নোৱাৰে। এইটো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ ডাইৰেক্টিভ আছে। গতিকে মই সকলো ৰাইজকে এটাই অনুৰোধ জনাম যে বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত আৰু নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ ডাইৰেকশ্যন মানি ইয়াতে যাতে 40 কিলোমিটাৰতকৈ বেগত গাড়ী নচলায়। তাৰ পেনাল্টিৰ কাৰণে কেনেকুৱা ব্যৱস্থা আছে যদি সেয়া? প্ৰথম 2 মাহ 3 মাহত আমি পেনাল্টিৰ কথাটো ভবা নাই। প্ৰথম 2 মাহ 3 মাহত আমি মুখ্যমন্ত্ৰী ছাৰৰ নিৰ্দেশ মতে আমি সজাগতামূলক অভিযানৰ এটা আৰম্ভণি ঘটাইছোঁ। সজাগতা হ'ব। তাৰপিছত আমি 183 ছেকশ্যন মতে মানে অফিচিয়েলি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হয়, গুৰুত্বপূৰ্ণ বিষয় এয়া হ'লগৈ দ্বিতীয় গোলাঘাট, আৰু দ্বিতীয় গোলাঘাটে সমগ্ৰ বিষয়খিনি তেওঁ স্পষ্টভাৱে কৰিছে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া যি পাণবাৰী এলেকা আছে, পাণবাৰীতে সমগ্ৰ আজি প্ৰথমবাৰৰ কাৰণে সজাগতাৰ ব্যৱস্থা কৰিছে। আৰু ইতিপূৰ্বে আমি দেখা পাইছোঁ যে বানপানীৰ সময়ত আচলতে সজাগতাৰ কাৰণে ব্যৱস্থা কৰে কাজিৰঙা বন বিভাগে কৰে বা প্ৰশাসনেও কৰে। আজি বন বিভাগৰ লোক আছে আমাৰ মাজত উপস্থিত আছে। আমি বন বিভাগৰ ডাইৰেক্টৰ আছে, আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডাইৰেক্টৰ পি শিৱকুমাৰৰ সৈতে কথা পাতিম। আপোনালোকে বিভিন্ন সময়ত কৰি আহিছে সজাগতাৰ এই কাৰ্যসূচী কৰি আছে, আজি দ্বিতীয় নিজে উপস্থিত আছে আৰু আপোনালোকেও কৰিছে। এই যে গোটেই কথাখিনি কি আহ্বান জনাব ৰাইজক? আমাৰ ৰাইজক এইটো জনাব লাগে বিচাৰি আছোঁ, মানে কেতিয়া ৰাইজ মানে কাজিৰঙা এৰিয়াত মানে গাড়ী চলে, ইয়াৰ এইটো স্পীড লিমিট আপোনালোক 40 কিলোমিটাৰ এইটো ফ'ল' কৰিব লাগে। আমাৰ এইটো উদ্দেশ্য নাই মানে কোনোবাকে মানে 40 কিলোমিটাৰ ওপৰকে গাড়ীকে চলাব দিম, তাৰপিছত তেওঁলোকে এটা পেনাল্টি কৰি এটা ৰেভিনিউ ৰিলিজ কৰিম বুলি। 40 কিলোমিটাৰ স্পীড ফ'ল' কৰিলে মানেতো জীৱ জন্তু বি মানে বাচি যাব, তেওঁলোকে বি মানে এটা ভাল এটা এনভাইৰনমেণ্টক এটা এনজয় কৰা এটা অপৰচুনিটি পাব। এতিয়া ৰাইজক আহ্বান জনাইছে আপোনালোকে? হয় হয়, এইটো চলি আছে মানে আমি তাতে ভাবি আছোঁ সদায় মানে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট হয় বা পুলিচ বা ফৰেষ্ট এই চেকিং বেছ মানে এইটো হ'ব নালাগে। মানুহবিলাক কেতিয়া কাজিৰঙাত সোমাইছে তো নিজে এটা ছেল্ফ কণ্ট্ৰল হ'ব লাগে। মানে এইটো কাজিৰঙা এৰিয়াত আমি গাড়ী চলাইছোঁ, 40 কিলোমিটাৰ আমি গাড়ী চলাব লাগে। গুৰুত্বপূৰ্ণ কথা, আচলতে পেনাল্টিটোৱে মূল কথা নহয়, সজাগতাৰ কথাটো কৈছে। আমাৰ বোকাখাটৰ SDO আছে নেহা যাদৱ, নতুনকৈ আপুনি যোগদান কৰিছে, বিভিন্ন কাম কৰি আছে। এই যে পথ সজাগতাৰ ওপৰত কি ক'ব বিচাৰে? এইটো ইম্পৰ্টেণ্ট ষ্টেপ হয়। এইটো ইনফেক্ট ইট শুড বি এ কণ্টিনিউছ প্ৰচেছ। এইটো সিংগল कैंपेन तो होने से नहीं होगा। एवरी व्हीकल एवरी दिस और नॉट ओनली ओवर स्पीडिंग, এইটো नॉट ओनली फॉर द एनिमल सेफ्टी और फॉर द ह्यूमन सेफ्टी, इट इज फॉर निजे सेफ्टी ऑल्सो। कि এইটো আপুনি ओवर स्पीडिंग करो, बिना हेलमेट अपनी ड्राइविंग करो, এইটো ভাল কাম না হয়। এইটো তো ইম্পৰ্টেণ্ট আছে, এণ্ড মোৰ ইম্পৰ্টেণ্টলি আপোনাৰ নিজে সেফটিৰ কাৰণে এইটো ইম্পৰ্টেণ্ট ষ্টেপ আছে। গুৰুত্বপূৰ্ণ কথা আছে। আচলতে পেনাল্টি বা অভাৰ স্পীডিং বন্য জন্তুৰ কাৰণে নহয়, নিজৰ ছেফটিৰ কাৰণে স্পীড লিমিটটো কৰাটো উচিত। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যি এলেকা আছে, সেই এলেকাত যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই এলেকাত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সেই এলেকাত আচলতে 40 কিলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰিছে। আৰু আমি এই মুহূৰ্তত কাজিৰঙাৰ পাণবাৰীৰ পৰা সমগ্ৰ দৃশ্য দেখুৱাইছোঁ। আৰু কাজিৰঙাৰ পাণবাৰীত উপস্থিত হৈ গোলাঘাটৰ যি পৰিবহণ বিভাগ গোলাঘাটে ইতিমধ্যে সজাগতাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু অসমত প্ৰথমবাৰৰ কাৰণে হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত তেওঁলোকে প্ৰথমবাৰৰ কাৰণে কাজিৰঙাত আৰম্ভ কৰিছে, গোলাঘাট জিলাৰ কাজিৰঙাত। আৰু দিব্যজ্যোতি কাৰ্জীৰ নেতৃত্বত, দ্বিতীয় দিব্যজ্যোতি কাৰ্জীৰ নেতৃত্বত এই সমগ্ৰ কামখিনি হৈছে। আৰু আমি দেখুৱালোঁ এই মুহূৰ্তত সমগ্ৰ দৃশ্য কাজিৰঙা ৰাজপথৰ পৰা।